এই সেটটো যোনটো চাইছিলে এই আগৰ ভিডিঅ'টো দেখাইছিলোঁ আমি ফাইভত লিক মাৰিছিলোঁ এতিয়া ইয়াৰ আমি 385 লিক মাৰিলোঁ লিকটো মাৰি আমি ৰিভেকমত বহাই দিছোঁ গেছটো এমটি কৰি কিনি ইয়াত ঝালাই কৰিলোঁ এই পাইপটো এতিয়া আমি নতুনকৈ লগাই দিছোঁ এতিয়া ভেকমটো হৈ লওক ভেকম হোৱাৰ পিছতে আধা ঘণ্টা আমি ভেকম কৰিব লাগিব সেটটো ভেকম হোৱাৰ পিছত গেছটো দিওঁ যিখিনি সেটটো ৰানিং কৰিম ফুল ভেকম হৈ যোৱাৰ পিছতে বাকী চিষ্টেমখিনিৰ কামখিনি শেষ কৰি গেছটো মাৰি আৰু লিক চেক কৰি আছে কি নাই ভেকমটো মোটামুটি হৈ গৈছে আমি ভেকমটো বন্ধ কৰি দিছোঁ আকৌ লিকটো চেক কৰি লিক আছে কি নাই গেছটো মাৰিছোঁ আমি গেছটো মাৰি এতিয়া লিকটো চেক কৰিম আছে কি নাই আছে ঠিক আছে ঠিক আছে লিকটো চাই থাক মই প্ৰেছাৰ আৰু দিওঁ আমি গেছটো মাৰি আছোঁ মাৰি আৰু লিকটো চেক কৰি লৈছোঁ তোমাৰ লিক আছে নেকি লিক ওলোৱা নাই আৰু গেছটো আমি পুৰা ফুল গেছ দি কিনি ইয়াৰ সেটটো ৰানিং কৰি ল'ম গেছটো এমটি হ'ল ছাৰ থেংক ইউ গেছটো দিয়া হৈ গৈছে ইণ্ডিকেটাৰ এবাৰ চেক কৰি লওক ঠিক আছে ओके सेट रनिंग करा गई रनिंग कर सेट रनिंग करार पिछत गैस प्रेसार तो मापी चाई लम 150 यार बैक प्रेसार हम ইয়াত যোনটো মোৰ আছে 822 গেছৰ মিটাৰ লেকিন 832 চেক কৰা এইটো গেছ এইটো আনা ইয়াৰ কানেকশ্যন মই এই সেটৰ পৰা ইয়াত দি লৈছোঁ একজেক্ট প্ৰেছাৰ চেক কৰিবলৈ ইয়াৰ বেক প্ৰেছাৰ 150 থাকিব ধৰ বেক প্ৰেছাৰটো কিমান উঠিছে গৈ এইটো চাওঁ 50 গুচি গৈছে এই মেচিনটো ইয়াতে আছে ইয়াৰ সিস্টেমটো
প্ৰেছাৰটো এতিয়া দেখাই আছোঁ আপোনালোকক 100ত গৈছে 190 চাব লাগিব ডিভাইড কৰি প্ৰেছাৰটো চাই আছোঁ ঠিকে আছে ইয়াৰ বেক প্ৰেছাৰ থাকিব 140 পৰা 150 মিটাৰ পাৰফেক্ট এতিয়া আমি তলত গৈ সেটটো ৰানিংটো চাই ল'ম গৰম হ'ব তাৰ চাই আমি তলত গৈ সেটটো চাওঁ না সেটটো আছে এইটো ৰানিং হৈ গৈছে কুলিংটো ঠিকে আছে কিন্তু পাৰফেক্ট আছে এইটো ৰানিং কৰি দিছোঁ ইয়াৰ প্ৰব্লেমটো সলভ হৈ গৈছিলে ইয়াৰ প্ৰব্লেম আহি আছিলে এৰৰ ইচি গেছ নাথাকিলে এইটো এচি ডিষ্টেঞ্চে আপোনাৰ ইচি আহে গেছ লিকেজ হ'লে তাৰ 70 নিউজৰ কুলিং পুৰা পাৰফেক্ট দি আছে ঠিকে আছে কামটো ইয়াত হৈ গৈছে ইনডোৰটো ৰানিং চাইছোঁ ভাইটি কুলিং ঠিক আছে কি নাই চোৱাচোন ঠাণ্ডাটো চোৱা ঠিক আছে ইয়াৰ কামটো মোটামুটি হৈ গৈছে ইয়াৰ বেক প্ৰেছাৰটো আমি হোল্ড কৰি অলপ টাইম চাই চেক কৰি লিকটো চেক কৰিম আউটডোৰত এতিয়া গৈ আছোঁ চাবলৈ ইনডোৰটো ঠিকে আছে এতিয়া আকৌ আউটডোৰত গৈছোঁ ঠিক আছে ভিডিঅ' কুলিংটো এবাৰ চাই অহা যোৱা ইয়াৰ সেটটো মোটামুটি হৈ গৈছে 140 পৰা এতিয়াকে অলপ ঠাণ্ডা দিন আছে এইটো কাৰণে ইয়াৰ বেক প্ৰেছাৰ 120 135 দেখাইছে মানে যোনটো পাইপ আছে ফুল সুইটিং আছে সেইটো সুইটিং অ'কে আছে বেক প্ৰেছাৰ ঠিকে দেখাই আছে এতিয়া ইয়াৰ ফাৰ্ষ্ট কুলিংটো চব বস্তু সোমাই পাইপটো খুলি লিক চেক কৰি লওঁ
তো আজি আপোনালোকৰ ষ্টেইনলেছ ষ্টিল গেছ ৰিফিলিং কৰা দেখালোঁ 3 টনৰ আছিলে ব্লু ষ্টাৰৰ এয়া ছেটটো ফ্ৰণ্ট ছাইডটো দেখাবলৈ দিগদাৰ আছে সেইখিনি চাইছে আৰু ৰুট ছাইড পৰি গৈছে এয়া ছেটটো এইটো সেই চাইডে নেযাওঁ আৰু প্লাছটো ল নহ'লে মই খুলিম তো ইনডোৰ চাইড বস্তু চব সোমাই ল অঁ কেনেকৈ আছে খুলিম ঠিক আছে ঠিক আছে ইয়াত প্ৰেছাৰ মিটাৰত অ'কে দেখাই দিছে ইয়াত অ'কে আছে চেট অ'কে হৈ গ'ল কুলিংটো ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিওঁ যিকোনো ভিডিঅ' দিয়াৰ লগে লগে পাব আৰু ফেচবুকত যদি পায় তেতিয়া চাই তেনেহ'লে ফ'ল' কৰি দিব আজি কাম কৰাটো ইমানটোৱে দেখালোঁ ভিডিঅ'টো ছেটটো ৰানিং হৈ গ'ল এতিয়া আমি চব বস্তুখিনি খুলি ল'ম খুলি ইনডোৰটো কেনেকুৱা আছে সেইটো দেখাম